Hello guys, welcome to my YouTube channel. তো আজি আমি গৈ আছো লংভকো। আমি আছো এতিয়া মানজাত। তো আমি মানজাৰ পৰা গৈ আছো লংভকো। মোৰ লগত আছে মানস ভাই। হাই কৈ দিয়া। লংভকো গৈ আছো, ৱাটাৰফল চাব গৈ আছো। আপোনালোকক ৱাটাৰফলৰ ফুল ভিউ দেখাই আছো। তো ফুল এনজয় কৰিম তাতে গৈ। গা ধোৱা প্লেন লৈ গৈ আছো আমি। কিন্তু কাপোৰ কানি আনা নাই তথাপিতো এই মুঠতে ধুম কিবা এটা কৰি, কিন্তু গামোচা এখন আছে। কিন্তু গা ধোৱাৰ প্লেনটো লৈ গৈছোঁ। তো আমি লংভকো গৈ আছোঁ। ফাইনেলি বহুত দিনৰ পৰা মন আছিলে, হয় নাই? আমি দুটা বহুত দিনৰ পৰা কথা পাতি আছিলে এদিন লংভকো যাম, কিন্তু ফাইনেলি আমি আজি আহিছোঁ। তো সফল হৈছোঁ। তো লংভকো গৈ আছোঁ। আপোনালোকে চাই থাকক, আগৰখিনি চাওক। তো গাইজ, আমি সোমাই আহিলোঁ আপোনালোকৰ লংভকো যোৱা ৰাস্তাত, আৰু বাকী আছে আপোনালোকৰ 12 কিলোমিটাৰ। তো আপোনালোকে যদি সৰিয়জান হৈ আহে, অৰ্থাৎ গোলাঘাট পৰা যদি ৰঙাজান ছাইড হৈ আহে, মানে মানজান পোৱা আগত এটা পুলিচ চেকপোষ্ট পায়। চেকপোষ্টটোৰ কাষতে এটা ৰাইট টাৰ্ণ আছে। সেই ৰাইট টাৰ্ণটো ল'লে মানে সোমাই আহিব লাগে ৰাইট টাৰ্ণটোত। তাৰপিছত যদি আপোনালোকে মানজাৰ ছাইড পৰা আহে, বা নগাঁও বকলীয়া ছাইড হৈ আহে, বা ডিফু ছাইড পৰা আহে, তেতিয়াহ'লে সেই চেকপোষ্টটো পাৰ হৈয়ে পায়। তেতিয়া সেইফালৰ পৰা আহিলে আপোনালোকে লেফ্ট টাৰ্ণ ল'ব লাগিব। তো ৰাস্তা ভালেই আছে। তো এইফালে অহা নাই, একবাৰো গৈ আছোঁ, চিনি নাপাওঁ, কিন্তু গুগল মেপৰ সহায়ত গৈ আছোঁ। আমাৰ গুগল বাবাই য'ত গ'লেও হেল্প কৰে। তো ফাইনেলি আমি গৈ আছোঁ লংভকো। মোৰ লগত গৈ আছে মোৰ বন্ধু মানস। তো বহুত পুৰণা বন্ধু হয়, বিশ্বাসী বন্ধু হয়। তো প্ৰায় সকলো সময়তে সি মোৰ লগত থাকেই। তো আমি গৈ আছোঁ দুইটাই, তাত ফুল এনজয় হ'ব। ষ্টে টিউন। গেটত পাই গ'লো। দাঁত টিকেট নেকি? কেই টকা? 20 টকা। আৰু বাইকৰ 20 টকা। তালৈতো কৈ আছে ন, পাৰ পাৰ্চন 20, টু হুইলাৰ 20। এতিয়া আমি কিমান দিব লাগিব? 2 পাৰ্চন আছো। 60। পাঁচটো উলিয়া, পইচা দি দে। জেপতে আছে, তাতে নাই। 60 দিব লাগিব ন। टू व्हीलर 20, पर पर्सन 20। और कितना दूर है? किमान दूर है अब? 1 किलोमीटर। 1 किलोमीटर। पैदल जाना पड़ेगा क्या? नहीं, ये से रास्ता है ना पूरा। बार आइछु, कोई प्रथम टाइम आइछु। अच्छा इते सब एटाते कोन जगह कोई प्रॉब्लम तो नहीं है ना भैया? दे हां जी। अपना ब्लॉग हम तो गोलाघाट से आया हूँ। अच्छा गोलाघाट। अच्छा हम कार्बी आंगलों। हां सखीहुला। अच्छा तो ठीक है, थैंक यू।
তো গাইজ আমি এতিয়া এণ্ট্ৰি মাৰিম টু গেট। তো গাইজ আমি পালোহি লাংভকো। তো আপোনাৰ এইফালে ভিউ চাওক, কিন্তু এটা ৰিক্স আহি গ'ল আমাৰ। তো মানে বহুত হেভি গৰা আছে। তো নামি আহোঁতে নামি আহিলোঁ, উঠিলোঁ বহুত, মানে আপোনাৰ এভাৰেজিং কি বে 8,000 আছে, আমি বে 4,000 মান উঠা লিখা লাগিছে বে। এভাৰেজিং আধাটো উঠি গ'লোঁ নেকি। এইফালে চাওক তললৈ নামি যাব লাগিব, ফুল তললৈ ৱাটাৰফল চাবৰ কাৰণে বহুত ৰিক্স ল'বলগীয়া হৈছে। ভিউ চাওক না বে, গোটেই 4,000 কিলোমিটাৰমান ওপৰত আহিলোঁ নেকি। নেটৱৰ্কটো নাপায় একো, ফুল ৰিক্সত আছোঁ। তো এয়া বাচন্তি। তো স্কুটি গোটেই এক্সেলটো পকাই দিছোঁ, তথাপিতো কেলা আপোনাৰ 20-25 মানে উঠিছে। তো এয়া ভিউ। তো গাইজ চাই থাকক ৱাটাৰফলটো, আপোনালোকক যেনেকৈ হ'লেও দেখামেই যিমানে Dried out tears of sorrow, lacking all emotion, staring down the barrel, waiting for the final gates to open. তো গাইজ আমি আহি গ'লোঁ লাংভকো। এয়া বিয়েৰ এটা লৈ আহিছোঁ, তো ইয়াতে খাম। তো গাহৰি মাংস লৈ লৈছোঁ। বিয়েৰ কেলা ইয়াতে 200 টকা বে, গাহৰি মাংস 100 টকা। তো 300 পূৰা ভৰিছোঁ। তো বস্তু পাতিৰ পূৰা দাম আছে। তো পাৰিলে আপোনালোকে লগত লৈ আহিব, খোৱা জেগা আছে ইয়াতে, কোনো আপত্তি নকৰে। আমি সুধিলোঁ, লোকেলক সুধি পেলাই খাইছোঁ, তো একো প্ৰব্লেম নাই। তো পাহাৰৰ গৰাকেইটা কিন্তু বহুত ওখ, তো যোৱাটো চিন্তা হৈছে আমাৰ। তো ভিউ দেখাই আছোঁ। তই কোনফালে যাবি? ৱাটাৰফল কোনটো বে? তো গাইজ আহি থাকক, দেখাই আছোঁ। ইয়াতে পিকনিক স্পট হয়, পিকনিকো খাব পাৰে আপোনালোকে যদি লগত বস্তু লৈ আহে। কিন্তু গাড়ী চাড়ী আনিলে ভাল গাড়ী আনিব, সেইটো হ'লে কচম, মই সঁচা কথা কৈছোঁ। যদি বাটত ফচি যাব, গৰাই নুঠিব আপোনালোকৰ ভাল গাড়ী নানিলে। তো ইয়াতে পিকনিক চিকনিক খাব পাৰে। তো গাইজ গামোচা লৈ আহিছোঁ, গা ধুম ফুল, সেইটো চিয়'ৰ। তো চাই থাকক, ৱাটাৰফল দেখাই আছোঁ। বৰ জেগাডোখৰ আহোঁতে পিনে বহুত নিজান পালোঁ। তো তথাপিও ৰিক্স লৈ আহি আছোঁ। অলপ ভয়ো লাগিছিলে, কিন্তু কলিজা ডাঠ কৰি আহিছোঁ। ৰাস্তাত মানুহ একটাও নাই, ফুল পাহাৰীয়া ৰাস্তা, গৰাও হেভি। তো আপোনাৰ কৈছোঁ নহয়, 180 ডিগ্ৰী গৰা। তো এয়া ষ্টেপেদি উঠি আছোঁ। তো বহুত ধুনীয়াকৈ ৰাস্তাও বনাই থৈ দিছে। তো আপোনালোকে আহিলে ইয়াত একো কষ্টই কৰিব নালাগে, ৰাস্তা চাস্তা চব বনাই থৈ দিছে, জাষ্ট আহিলে হ'ল। তো মদাহী মানুহৰ কাৰণে ইয়াতে মালো খাব পাৰে, খানা চব খাব পাৰে। তো গাইজ তো ৱাটাৰফলৰ মাত শুনিলোৱেই, তো শুনিয়ে ভাল লাগিছে। তো গৈ পালে তো গৈ পালেগৈ মজা লাগিব। ডাইৰেক্ট চোলা পেণ্ট খুলিম, কেলা গা ধুম। মোৰ আগফালে গৈ আছে মানস ভাই, ঘূৰি দে ঐ ভাই। এয়া ই কেলা ফুল ৰিক্স লৈছে মোৰ লগতে। কিং অফ ফংফংলে ৰিমভ ইয়ৰ শ্বু। মই শ্বু পিন্ধাই নাই, কি ৰিমভ কৰিম। তো গাইজ ফাইনেলি পাইছোঁহি। ঐ মানস, এইটো ইয়াতে খাই যাওঁ। ঐ খাই যাওঁ ইয়াতে, তাতে খাবলৈ নিদিয়ে বে, শিলতে। তো ৰাস্তা পূৰা বনাই থোৱা আছে।
তো ইয়াৰ কয় লাংভকো অ' জুই বে জুই তাত গা ধুব পাৰিম জানো বে তো গাইছ ফাইনেলি পাই গ'লো সেই লাংভকো গাইছ ফাইনেলি পাই গ'লো সেই লাংভকো ফুল পাহাৰৰ ওপৰত বে ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ৱাটাৰফলৰ মাত ওলাই আছে তো চিঞৰি দিছোঁ বেয়া নাপাব ড'ন্ট মাইণ্ড টেক ইজি ইমানে দুখ কেলা কাপোৰ ধুই আছে বে মাইকী নাই না নিজে কাপোৰ ধুবলগীয়া হৈছে তাতো আহিছোঁ ৱাটাৰফলত কাপোৰ ধুবৰ কাৰণে গা ধুম এতিয়া এনজয় মেইন লাইফটোত যদি এনজয় নাথাকে জীয়াই থাকি কামেই নাই খেলা ওপৰত আহি গ'লোঁ তো আপোনালোকে ভিউ চাব ৱাটাৰফল ওপৰত আৰু আছে বোলে তো ওপৰলৈ গৈ আছোঁ চাই থাকক আপোনালোকে ভাল লাগিব তো গা ধুম এতিয়ালৈকে গা ধোৱা নাই ধুমহে তো আমি গৈ আছোঁ এডলীয়া কাঠেৰে গৈ আছোঁ ৰিক্সৰ ওপৰত ৰিক্স লৈ আছোঁ আজি তো কি হয় ক'ব নোৱাৰোঁ পাছত মোৰ মতে আগত কেলা বে এটা চোৱা নাবে বাহে বগাই যাব লাগিব তো বগাই যাম উপায় নাই ফুল ৰিক্স খহি গ'লে খহি যাম মৰি গ'লেও মৰি যাম মৰিবলৈ ভয় নাই তো ফাইনেলি উঠি দিলোঁ তো কিহেদি গৈ আছোঁ বে তো গাইজ ফুল ৰিক্স লৈ আছোঁ আজি প্ৰকাণ্ড হিল বুলি কয় এইবিলাকক এইবিলাক ষ্টেপ বুলি কয় গৈ আছোঁ এইবিলাকেদি উঠি যাব লাগে এইবিলাকেদি নামি যাব লাগে এইবিলাকে ৱাটাৰফলত পানী পৰি আছে তো গাইজ আমি গৈ আছোঁ গা ধুবলৈ ৱাটাৰফল আমি আছোঁ কি কয় এইটো লাংভকু ৱাটাৰফল তো গা ধুই আছোঁ এই বে ভালকৈ দেখা পাছপৰ্ট দেখা নাই কেলা পাছপৰ্ট ফটোহে আজিলৈ ইমানেই আমি গা ধুলোঁ গা ধুই পিনে কাপোৰো সলালোঁ তো বহুত এনজয় কৰিলোঁ ৱাটাৰফলত গা ধুলোঁ গা ধোৱাৰ ফিলটোৱে মজা লাগিলে অকণমান ডান্সো কৰি দিলোঁ পানীৰ মাজতে তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই তো গাইজ এয়া হৈছে আমাৰ লাংভকু ডিফুতে আছে তো আজিলৈ ইমানেই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে নোৱাৰিলে নকৰিলেও হ'ল যদি মোক বেয়া পায় বাদ দিয়ক কৰিবলৈ যদি কিবা এটা ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বা